নমস্কাৰ, ডিমা হাছাও টাইমছ চোৱাৰ বাবে ধন্যবাদ। ৰাজ্যৰ সামগ্ৰিক আইন শৃংখলা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে ডিমা হাছাও জিলা প্ৰশাসনৰ ফালৰ পৰা উদ্যোগ নগৰী উমৰাংচুৰ এক নাগৰিক সভাৰ আয়োজন কৰা হয়। উমৰাংচু আৰক্ষী থানাৰ চৌহদত আয়োজন কৰা সভাত বৃহত্তৰ উমৰাংচু এলেকাৰ বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰতিনিধিসকল উপস্থিত থাকে। প্ৰশাসনৰ ফালৰ পৰা সহকাৰী আয়ুক্ত কংকন শইকীয়া, উমৰাংচু থানাৰ OC অঞ্জন বড়ো, VDP সভাপতি জয় সিং এংটি আদি বিশিষ্ট নাগৰিকসকল উপস্থিত থাকে। সহকাৰী আয়ুক্ত কংকন শইকীয়াই কয়, আমি সকলোৱে মিলিজুলি এই সমাজত থাকিব লাগিব। অকল পুলিচ প্ৰশাসন বা জিলা প্ৰশাসন নহয়, নাগৰিক সমাজ আৰু প্ৰশাসনৰ মাজত বুজাবুজিৰে সমাজখন আগুৱাই যাব। কোনো ধৰণৰ উৰা বাতৰি গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই। তেনে ক্ষেত্ৰত আমি সকলোৱে সজাগ থাকিব লাগিব। OC অঞ্জন বড়োৱে কয়, আমাৰ মাজত কোনো ধৰণৰ ভুল বুজাবুজি যাতে কাজিয়ালৈ ৰূপান্তৰিত নহয় বা মিছা কোনো বাৰ্তা যাতে বিয়পাই দিয়া নহয়। এওঁ অমুক, এওঁ বাহিৰৰ, এইবোৰ যাতে নহয়। আমি মিলিজুলি থাকিব লাগিব। বাহিৰৰ কোনো কাজিয়াও যাতে আমাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি নকৰে, তেনে ক্ষেত্ৰত সতৰ্ক থাকিব লাগিব। যিকোনো পৰিস্থিতিত আৰক্ষীয়ে কাষ চপাৰ পৰামৰ্শ দিয়ে। লগতে নাগৰিক সমাজৰ ফালৰ পৰা বৈঠকত নিজৰ নিজৰ মতামত দাঙি ধৰে। ইয়াতে আমি শান্তিপ্ৰিয়ভাৱে বস্তুটো আলোচনাৰ মাজত সমাধান কৰিব পাৰোঁ আৰু যাতে সেইটো মানে আমাৰ ইয়াৰ ফালৰ পৰা যে ৰং ইনফৰমেশ্যন নাযায় যে আপোনালোকে বেলেগ মানুহ বা মই বেলেগ মানুহ কিয় এনেকৈ কৰিব, সেইটো যাতে নহয়। ইয়াতে আমাকতো আপোনালোকে আগতে পাই গ'ল, সেইকাৰণে এইবিলাক কিবা থাকিলে আমাক জনায় যে এনেকুৱা এনেকুৱা হৈ আছে বা অংগবোৰৰ মাজত এনেকুৱা এনেকুৱা চিটুৱেশ্যন হৈ আছে, কিবা এটা হ'ব পাৰে, সেইটো যাতে আপোনালোকে গম পালে আমাক জনাই দিয়ে। সংবাদ মাধ্যমৰ আগত সহকাৰী আয়ুক্ত কংকন শইকীয়াই এইদৰে কয়। ইয়াৰ মূল উদ্দেশ্যটো এইটোৱে হৈছে যে যেনেকৈ আপোনালোকে দেখা পাইছে আজি টাইমত অসমৰ বিভিন্ন জেগাত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হৈছে। গতিকে আমি ইয়াতে খালি নাগৰিকৰ লগত এটা সুসম্বন্ধ গঢ়ি তুলিবলৈ মানুহ অকণমান যাতে সকলোৱে সজাগ সচেতন হৈ থাকে আৰু সকলোৱে যেন আইন শৃংখলা কোনেও চবেই মানি চলে আৰু কোনেও যাতে আইন হাতত তুলি নলয়। তো সেইটোৱে মেইন উদ্দেশ্য মিটিংখনৰ, মানুহসকলক সজাগ সচেতন কৰা। কাৰণ আমাকো সময়ে সময়ে আমাৰ এজন নাগৰিকৰ আমাকো সমৰ্থনৰ প্ৰয়োজন হয়। গতিকে সকলোৱে যদি নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰে আৰু সকলোৱে যদি আইন শৃংখলা মানি চলে, শান্তিপ্ৰিয়ভাৱে থাকে, তেতিয়াহ'লে আমি এজ এ এডমিনিষ্ট্ৰেশ্যন বা পুলিচ প্ৰশাসনে নিজৰ কাম বা দায়িত্ব পালনত আমি আগবাঢ়ি যাব পাৰিম ভালদৰে। মিটিংখনৰ সেইটোৱেই মূল উদ্দেশ্য।